গুড মৰ্নিং। আজি আমি যোৱাকালি অনুষ্ঠিত হৈ যোৱা আসাম টেট কাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট পৰীক্ষাৰ জিটিৰ প্ৰশ্নসমূহ আলোচনা কৰিম। আমাৰ কুৱেশ্যন বুকলেট ছিৰিজ হ'ল চি। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু ভিডিঅ'টোত এটা লাইক কৰিব। আহক আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ। আজি প্ৰথম প্ৰশ্নটো হ'ল বিদ্যালয়ত শিক্ষা সংস্কৃতি গঢ়ি তোলাৰ ক্ষেত্ৰত তলৰ কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। দ্বিতীয় প্ৰশ্নটো হ'ল ইয়াত এটা মেথমেটিকেল প্ৰব্লেম এটা আহিছে, চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 75 ডেজ। নেক্সট কুৱেশ্যন, শৈশৱৰ পিছৰ সময়কালক কিদৰে চিহ্নিত কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, এইবোৰৰ এটাতকৈ অধিক। নেক্সট কুৱেশ্যন, শিশুৰ বিষয়ে তলৰ কোনটো কথা শুদ্ধ? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব, ইয়াতে কেইটামান আমাৰ ষ্টেটমেণ্ট দিয়া আছে, চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কেৱল 2, 3 and 4। নেক্সট এটা ইংৰাজীৰ পৰা প্ৰশ্ন আহিছে, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, লিটিল। পৰৱৰ্তী প্ৰশ্ন, আহোমসকলৰ ৰাজত্বকালক যদি সোণোৱালসকল সোণৰ লগত জড়িত, ৰূপালসকল ৰূপৰ লগত জড়িত, তেন্তে তিৱাসকল কিহৰ সৈতে জড়িত আছিল? চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, নাও। নেক্সট ইয়াতে এটা কুৱেশ্যন দিছে আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আমাৰ অপশ্যন ডি, ৰিজনেবলি। এইটো ইংৰাজীৰ পৰা দিছে প্ৰশ্নটো। নেক্সট কুৱেশ্যন নম্বৰ 8, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি। নেক্সট কুৱেশ্যন, শ্ৰীদুৰ্জয় কাৰ ৰাজধানী আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৰত্নপাল। নেক্সট কুৱেশ্যন, ইয়াতে এটা আমাৰ কুৱেশ্যন দিয়া আছে, পেডাগগীৰ পৰা প্ৰশ্নটো দিছে, এই প্ৰশ্নৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যন, প্ৰস্ৰাৱ প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন, ইয়াতে এটা অপজিট ৱৰ্ড বিচাৰি উলিয়াব দিছে, যাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যন, গধা, ফুটুকী আৰু টুপিমূৰীয়া বান্দৰ ক'ত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মানাস ৰাষ্ট্ৰীয় উদ্যানত। নেক্সট কুৱেশ্যন, ইয়াতে কেইটামান আমাৰ ষ্টেটমেণ্ট দিয়া আছে, চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো অসমৰ দেওশা সংৰক্ষিত বনাঞ্চল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, ইয়াৰ সকলোবোৰ। নেক্সট কুৱেশ্যন, বুৰঞ্জী হল, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, উপাখ্যান। ইয়াক ইংৰাজী ক্ৰনিকলছ বুলি কোৱা হয়, চ' কাৰেক্ট এনচাৰ অপশ্যন চি। নেক্সট কুৱেশ্যন, ইয়াতে পেডাগগীৰ পৰা এটা কুৱেশ্যন দিছে আৰু ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যন, 1820 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, গোমধৰ কোঁৱৰ। নেক্সট কুৱেশ্যন, চিৰাও কোন ৰাজ্যৰ এটা প্ৰাচীন পৰম্পৰাগত নৃত্য? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মিজোৰাম। নেক্সট কুৱেশ্যন, তলত কোনবোৰ গুণ শিক্ষা আহৰণৰ বাবে প্ৰয়োজনীয়? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, প্ৰেৰণা, ভাষা আৰু সামাজিক পৰিৱেশ। নেক্সট কুৱেশ্যন, ইয়াত এটা মেথমেটিকেল প্ৰব্লেম এটা দি আছে, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, 4 kg। নেক্সট কুৱেশ্যন, ইয়াতে এটা কুৱেশ্যন দিয়া আছে, আপোনালোকে কুৱেশ্যনটো পঢ়ি চাব পাৰে আৰু ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি। নেক্সট কুৱেশ্যন, তলত কোনটো গোটৰ 4খন দেশ G20ৰ সদস্য? কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, আৰ্জেণ্টিনা, মেক্সিকো, দক্ষিণ আফ্ৰিকা আৰু তুৰ্কী। নেক্সট কুৱেশ্যন, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যন, বৰ্তমানলৈকে সৰস্বতী সন্মান লাভ কৰা প্ৰথম অসমৰ একমাত্ৰ ব্যক্তিগৰাকী হৈছে ডক্টৰ লক্ষীনন্দন বৰা। কোনখন গ্ৰন্থৰ বাবে সন্মান এইটো লাভ কৰিছিল? কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, কায়কল্প। নেক্সট কুৱেশ্যন, ইয়াতে পেডাগগীৰ পৰা এটা কুৱেশ্যন দিয়া আছে, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি।
নেক্সট কুৱেশ্যন পানীদিহিং পক্ষী অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শিৱসাগৰ জিলাত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতে বিমান প্ৰতিৰক্ষা বৃদ্ধি কৰোঁতে উন্নত পেণ্টচিৰ ভেৰিয়েণ্টৰ বাবে কোনখন দেশৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে চ' ইয়াৰ কাৰেক্ট এনচাৰটো আছিল অপশ্যন চি ফ্ৰান্স হ'ব নেক্সট কুৱেশ্যন ইয়াতে এটা মেথমেটিকেল প্ৰব্লেম দিয়া আছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি 36 নেক্সট কুৱেশ্যন ইয়াতে আমাৰ দুটা ষ্টেটমেণ্ট দি আছে আৰু ইয়াতে চাৰিটা অপশ্যন দি আছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বিবৃতি 1 আৰু বিবৃতি 2 দুয়োটাই সঁচা আৰু যুক্তিটো বৈধ নেক্সট কুৱেশ্যন ইয়াতে এটা মেথমেটিকেল ইংৰাজীৰ পৰা কুৱেশ্যন এটা দি আছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ নেক্সট কুৱেশ্যন ইয়াতে এটা মেথমেটিকেল প্ৰব্লেম দি আছে আৰু ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি 187 নেক্সট কুৱেশ্যন ইয়াতে ইংৰাজীৰ পৰা এটা কুৱেশ্যন দিয়া আছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ইন আৰু এটা কুৱেশ্যন দিয়া আছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1% হ্ৰাস হ'ব নেক্সট কুৱেশ্যন 37 ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ডিজিটেল নাগৰিকত্বৰ প্ৰচাৰ কৰা নেক্সট কুৱেশ্যন ইয়াতে এটা মেথমেটিকেল প্ৰব্লেম দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন ডি 1:7 নেক্সট কুৱেশ্যন ইয়াতে এটা আমাৰ পেডাগগীৰ পৰা কুৱেশ্যন দি আছে আৰু ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি পাঠৰ লগত প্ৰাসংগিক সকলো ধৰণৰ প্ৰদৰ্শন আৰু আৰ্হি এইটো শুদ্ধ উত্তৰ হ'ব নেক্সট কুৱেশ্যন কছাৰৰ বৰাক বা সুৰমা নদীৰ উৎপত্তিস্থল হ'ল চ' ইয়াতে বি আৰু ডিৰ মাজত অলপ কনফিউজন আছে আপোনালোকে কমেণ্ট কৰি জনাব ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকে কোনটো দিছে নেক্সট কুৱেশ্যন socialization is a significant part of schooling the impact of the same can be significant etu correct answer option C next question eta duta statement dia ase sorry eta engraji para question ase correct answer of option B by aru baki jitu 43 number question ase eta duta statement dia ase aru yar correct answer hobo option B next question অসমৰ জলবায়ু তলৰ কোন প্ৰকাৰৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ক্ৰান্তীয় জলবায়ু অৰ্থাৎ ট্ৰপিকেল ক্লাইমেট হয় অসমৰ যিটো ক্লাইমেট এইটো ট্ৰপিকেল ক্লাইমেট নেক্সট কুৱেশ্যন ইয়াতে এটা পেডাগগীৰ পৰা কুৱেশ্যন দিছে কুৱেশ্যন নম্বৰ 45 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি প্ৰচুৰ পৰিমাণৰ ছবি সংকেত এবং বাস্তৱ জীৱনৰ ঘটনা ব্যৱহাৰ কৰা নেক্সট কুৱেশ্যন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি থ্ৰু ষ্টেণ্ডাৰ্ডাইজড টেষ্ট নেক্সট কুৱেশ্যন ইয়াতে এটা আমাৰ পেডাগগীৰ পৰা আকৌ এটা প্ৰশ্ন দিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ প্ৰস্তুতিৰ নীতি ল অফ ৰেডিনেছ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 48 চ' ইয়াতে এটা মেথমেটিকেল প্ৰব্লেম দিয়া আছে আৰু ইয়াৰ এইটো সমাধান কৰিলে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আমাৰ অপশ্যন এ 12.5% নেক্সট কুৱেশ্যন ইয়াতে এটা আমাৰ কুৱেশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি টিচিং টাইম নেক্সট কুৱেশ্যন নম্বৰ 50 ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আমাৰ অপশ্যন ডি 50 আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু দ্য ষ্টাডি টাইম চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকে চেনেলটোত বাকী ভিডিঅ'সমূহ চাব পাৰে তাতে আমাৰ জিটিৰ ফুল এনচাৰ কেসমূহ আপলোড কৰা হৈছে আপোনালোকে ভিডিঅ'খিনি চাব পাৰে ইয়াৰ উপৰি আপোনালোকে thestudytimes.com নামৰ ৱেবছাইটত ভিজিট কৰিব পাৰে তাতে আপোনালোকে কম্পিটিটিভ এক্সামৰ সকলো ধৰণৰ ষ্টাডি মেটেৰিয়েলছসমূহ পাব সকলোকে ধন্যবাদ